সমগ্ৰ অসমৰ সমাজ অসমৰ জাতীয় জীৱন অতি আৱেগবিহ্বল হৈ আছে। আপোনালোকে সকলোৱে জানে অসমৰ জাতীয় জীৱনৰ পৰা আমাৰ মহানায়ক এগৰাকী জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণ ঘটিলে। মহানায়কৰ মহাপ্ৰয়াণ হোৱাৰ পাছত আমি সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে আৰু অসমৰ লগত সম্পৰ্কিত থকা সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আৰু কোণত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বাকৰুদ্ধ হৈ পৰিছে। কাৰো মুখত ভাষা নাই, শব্দহীন হৈ পৰিছে। এটা জাতিক জগুৱাৰ গান গোৱা, জাতিক জগুৱাৰ গান গাই জাতীয় স্বাভিমান শক্তিশালী কৰা, জাতিলৈ অমূল্য অৱদান আগবঢ়োৱা সংগীত, বোলছবি, সাহিত্য, সমাজ জীৱন, পৰিৱেশ পাৰিপাৰ্শ্বিকতা, পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰতা সংৰক্ষণ, এটা জাতিক জাতি হিচাপে জীয়াই থাকিবলৈ লগা বিভিন্ন ধৰণৰ মাৰ্গদৰ্শন দিয়া জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল, সমগ্ৰ জাতিটো স্তব্ধ আৰু বাকৰুদ্ধ হৈ পৰিলে। গতিকে সেইগৰাকী মহানায়কৰ মহাপ্ৰয়াণৰ আজি এই দিনটোত যোৱাকালি অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পাছত আমি আপোনালোকৰ আগত কিছু কথা ক'ব লগা হৈছে। এইটো আমি অত্যন্ত দুখেৰে আৰু আমি যথেষ্ট আৱেগবিহ্বল হৈ এই বিষয়সমূহ আমি উত্থাপন কৰিব খুজিছোঁ। এইটো এটা জাতীয় দায়িত্ব হিচাপে, কাৰণ জুবিন দা আমাৰ কাৰণে সম্পদ। জুবিন দা জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমানেই নহয়, তেওঁ জাতীয় জীৱনৰ আৱেগ আৰু স্বাভিমানৰ আগ্নেয়গিৰি আছিলে। এই কথা আমি সকলোৱে জানো। আৰু অসমৰ সমাজখনক এক পূৰ্ণাংগ এটা সমাজ আৰু জাতীয় চেতনা দি থৈ গৈছিলে। গতিকে আজি এই ক্ষণত এটা মূল বিষয়, যিটো বিষয় উত্থাপন কৰিব খুজিছোঁ, জুবিন গাৰ্গৰ এই যিটো গোটেই ঘটনা, ইয়াৰ লগে লগে সমগ্ৰ অসমৰ ৰাইজে বা উত্তৰ পূৰ্বাঞ্চল বা সমগ্ৰ পৃথিৱীৰ জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা, তেওঁৰ আৱেগৰ লগত সংপৃক্ত হৈ থকা প্ৰত্যেকেই কৈছে যে গোটেই ঘটনাটোৰ লগত এটা ৰহস্য জড়িত হৈ আছে। ইয়াক এটা অতি উচ্চ পৰ্যায়ৰ তদন্ত লাগে আৰু যিসকল ব্যক্তিৰ দুখৰ কাৰণে জাতীয় মহানায়কগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইসকলক শক্তিশালী দৃষ্টান্তমূলকভাৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো অসমৰ জনগণৰ হৃদয়ৰ আহ্বান। এইটো সমগ্ৰ পৃথিৱীত জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱা প্ৰতিগৰাকী মানুহৰ সকলোৰে এইটো এটা সকলোৰে দাবী। গতিকে আজি আমি দেখিছোঁ যে CIDৰ তদন্ত দিয়া হৈছে আৰু তাৰ পাছত ৰাইজে কৈছে যে উচ্চ পৰ্যায়ৰ, তাতোকৈ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এতিয়া আমাৰ সকলোৰে এটা স্পষ্ট আমাৰ দৃষ্টিভংগী যে ছিংগাপুৰত এই গোটেই ঘটনাটো ঘটিছে, ইয়াৰ লগত এটা আন্তঃৰাষ্ট্ৰীয় বিষয় জড়িত হৈ আছে। কাৰণ ছিংগাপুৰত ঘটা গোটেই কথা বতৰাবোৰ, ইয়াৰ পুলিচ প্ৰশাসন, ইয়াত হোৱা গোটেই কথা বতৰাবোৰ সাক্ষ্য লোৱা, গোটেই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ হ'লে CIDৰ দ্বাৰা সম্ভৱ নহয়। CIDয়ে আজি গোটেই বিষয়টো আগবঢ়াবলৈ হ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ৰ তেওঁলোকৰ অনুমতি লৈ গোটেই কামটো আগবঢ়াব লাগিব। যিহেতু সমগ্ৰ দেশে, সমগ্ৰ পৃথিৱীয়ে কৈছে, BBC, নিউয়ৰ্ক টাইমছেও এই কথা উল্লেখ কৰিছে, ভাৰতবৰ্ষৰ অতি শক্তিশালী যিসকল সাংবাদিক আছে, যিসকল সংবাদ জগতৰ লগত জড়িত হৈ থকা সম্পাদক যিসকল আছে, তেওঁলোকেও অতি শক্তিশালীভাৱে প্ৰতিবেদন প্ৰকাশ কৰি তেওঁলোকে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক কেৱল মাত্ৰ এগৰাকী গায়ক বা বোলছবি বনোৱা, বোলছবিত অভিনয় কৰা ব্যক্তি হিচাপে ধৰিলে নহ'ব। এটা জাতিক উদ্বুদ্ধ কৰা, উজ্জীৱিত কৰা, লক্ষ লক্ষ কোটি কোটি জনতা ৰাজপথলৈ ওলাই আহিব তেতিয়াহে পাৰিব যেতিয়া হৃদয়ৰ লগত, আৱেগৰ লগত, সমাজ চেতনাৰ প্ৰতিটো বিষয়ৰ লগত এগৰাকী মানুহৰ উশাহ নিশাহৰ লগত তেওঁৰ আদৰ্শ চেতনা জড়িত হৈ থাকিব। গতিকে আমি আজি এই সংবাদমেলৰ যোগেদি আমি ক'ব খোজোঁ যে CBIৰ তদন্ত হ'ব লাগে উচ্চতম ন্যায়ালয়ৰ তদাৰকত। এইটো আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে যিদিনাখন গোটেই বিষয়টো আহিলে
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সংবাদমেলত সম্বোধন কৰিছে। সম্বোধন কৰোঁতে প্ৰথমে ক'লে যে শ্যাম কানু মহন্ত বুলি কোৱা যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ নাম তালিকাত তেওঁৰ নাম হেনো নাই, 14 গৰাকী ব্যক্তি। তাৰ পাছত এটা গোচৰ আহিল, গোচৰটোত 4 গৰাকী মানুহৰ নাম তাত সন্নিৱিষ্ট হৈছে, শ্যাম কানু মহন্ত, সঞ্জীৱ নাৰায়ণ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী। এতিয়া আমাৰ প্ৰশ্ন যে মৃত্যু হোৱা 5টা দিন আৰু জুবিন গাৰ্গ ডাঙৰীয়া অসমলৈ আহি পোৱাৰ 4টা দিন সম্পূৰ্ণ হৈছে। এই 5টা দিন সম্পূৰ্ণ হ'ল বা 4টা দিন যোৱাৰ পাছত যিসকল মানুহৰ নাম আহিছে, যিসকল তালৈ গৈছে, তেওঁলোকবোৰ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। তেওঁলোকবোৰে আহি সংবাদমেল সম্বোধন কৰিছে, তেওঁলোকে বিভিন্ন সাংবাদিক বন্ধুসকলক তেওঁলোকে ইণ্টাৰভিউ দিছে, কথা বতৰা কৈছে। এই গোটেই কথা বতৰাবোৰ আত্মপক্ষ সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকক সুযোগ দিয়া হোৱা নাইনে? সাধাৰণতে এটা গোচৰ যেতিয়া দিয়া হয়, গোচৰটো ৰুজু হোৱাৰ লগে লগে যাৰ নাম সন্নিৱিষ্ট হয় তেওঁলোকক বিচাৰিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে, তেওঁলোকৰ সাক্ষ্য ল'ব লাগে, তেওঁলোকক বিভিন্ন ধৰণৰ মানে ইনভেষ্টিগেশ্যন বা এনকুৱাৰী কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেতিয়াই তেওঁলোকৰ নাম আহে, তেওঁলোকক যদি বিচাৰি পোৱা নাই, তেতিয়াহ'লে ঘৰলৈ এখন নটিচ পঠাব লাগে, পত্ৰিক নটিচখন দিব লাগে। আমি দেখিছোঁ যে দিল্লীত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিগৰাকী অহা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, লগ পোৱা বুলি কৈছে, কৰায়ত্ব কিন্তু নকৰিলে। অসমৰ আকাশত যিসকল মানুহ তালৈ গৈছিলে, বহুতৰ নাম গোচৰত নাই, সেইসকলকো মাতি আনি মতাৰ দায়িত্ব হয়নে নহয়? সেইসকলকো মাতি আনিব লাগিব। যাৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকেও আজি সংবাদমেলত তেওঁলোকৰ কথা কৈ আছে, যোৱা 3 দিন ধৰি নিৰৱচ্ছিন্নভাৱে কৈ আছে। আজিও কোনোবাই সংবাদমেল দিবলৈ ওলাইছে। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদতে মুখ্যমন্ত্ৰীৰ নিকট, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ হোৱাৰ কাৰণেই এইসকল ব্যক্তি হাৰি গৈছে নেকি? এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এইটো আমি জানিব খুজিছোঁ, অসমৰ ৰাইজে জানিব খুজিছে। এই 4 দিন বা 3 দিন বা এই 5 দিন কিয় বিলম্ব কৰা হৈছে? ইয়াৰ কাৰণ কি? আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই? তেওঁলোকক কিয়? চাওক, জানিব, এইটো সকলোৱে জানে, আপোনালোকেও আইন জানে, আমিও জানো। যেতিয়াই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে, অপৰাধী বুলিতো এতিয়াও হোৱা নাই, কিন্তু অভিযোগ যিহেতু আহিছে, সকলো ৰাইজৰ সন্দেহ আছে, তেওঁলোকক ধৰিব লাগে। যেতিয়াই সময় পাব, সুযোগ পাব, তেতিয়াই সাক্ষ্য লুকুৱাব, তথ্য প্ৰমাণ লুকুৱাব, কথা সলনি কৰিবলৈ সময় পাব, ন্যায়াধীশৰ লগত আলোচনা কৰিবলৈ সুযোগ পাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা দিল্লীৰ পৰা আহি অসমত আহি কৈছে যে তেওঁ ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা কোৱাৰ কাৰণেই নধৰিলোঁ, এইটো কেতিয়াও আইনৰ দৃষ্টিভংগীৰে কেতিয়াও উচিত হোৱা নাই, উপযুক্ত হোৱা নাই। এইটো ন্যায়িকভাৱে এটা অক্ষমনীয় কথা এটা মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে আমি ক'ব খোজোঁ যে যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক সন্দেহ কৰা হৈছে, যাৰ বিৰুদ্ধে গোচৰ আছে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মাজৰ পৰা চক আমাৰ প্ৰাণ, অসমৰ জনগণৰ হৃদস্পন্দন, আমাৰ আৱেগ, আমাৰ স্বাভিমান, জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি কৰি যোৱা এটা বিশাল শূন্যতা সৃষ্টি কৰা আমি আজি কৈছোঁ আপোনালোকৰ আগত, আমি কওঁ যে জুবিন গাৰ্গ এটা পুণ্যাত্মা। গতিকে এই পুণ্যাত্মাগৰাকী মহাপ্ৰয়াণৰ পাছত জনগণৰ যিটো স্বাভাৱিক যিটো আহ্বান, যিটো দাবী, এইটো মুখ্যমন্ত্ৰীয়ে কিয় কথাটো গুৰুত্ব দিয়া নাই? এইটো কিয় তাৎক্ষণিকভাৱে কাৰ্য ব্যৱস্থা ৰূপায়ণ কৰা নাই? আমি আজি পুনৰ কৈছোঁ, এইটো পুণ্যাত্মা, এইটো সুপ্ৰিম চ'ল, জুবিন গাৰ্গ সুপ্ৰিম চ'ল, পুণ্যাত্মা। গতিকে ইয়াক লৈ মই আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে হিনদেৰি নকৰে, কোনো কাৰণতে ডিলে নকৰে, কোনো কাৰণতে নিজৰ ব্যক্তিগত সম্পৰ্ক, ঘনিষ্ঠতা, আত্মীয়তা, পাকঘৰৰ মানুহ, এইবোৰৰ দোহাইত যাতে তেওঁলোকে হাৰি যাব নোৱাৰে, তাৰ কাৰণে কিন্তু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
এইটো আমি দাবী উত্থাপন কৰিব খুজিছোঁ। এতিয়া বিভিন্ন মানুহ ইয়াত অসমত মানে অমৃতপ্ৰভা মহন্ত গৈছে, সন্দীপন শৰ্মা গৈছে, এইসকলক মাতি আনি তেওঁলোকক সোধপোছ কৰাৰ দায়িত্ব অসম চৰকাৰ নাই নেকি? গৃহ বিভাগৰ নাই নেকি? মই সেইকাৰণে আজি CBIৰ তদন্ত দাবী কৰিছোঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকত, তেওঁলোকৰ মনিটৰিঙত হ'ব লাগে। আৰু CBI হ'লে গোটেই কথাটো এখন বহিৰাষ্ট্ৰত হোৱা গোটেই কথা বতৰাব। আৰু যদি এই সুযোগটো আছে, তাতো এটা গোচৰ ৰুজু হৈছে, ছিংগাপুৰতো এটা গোচৰ ৰুজু হৈছে। সেই গোচৰটোতো ভাৰত চৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰী এগৰাকী ৰাজ্যিক মন্ত্ৰী অসমৰে আছে, তেওঁলোকেও ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ লগত কথা পাতি তাত ঘটনাটো যিহেতু হৈছে, প্লেচ অফ অকাৰেঞ্চ বুলি যিটো কয়, য'ত ঘটনাটো ঘটিছে, যিখন সাগৰত হৈছে, যিটো দ্বীপৰ কাষত হৈছে, যিখন য়ৰ্টত তেওঁলোক উঠি গৈছিলে, যোনে য়ৰ্টখন বুক কৰিছিলে, বুক কৰি যোনে টকা দিছে, যোনে লগত লৈ গৈছে, যোনে লগত খাইছে, যোনে লগত তেওঁলোকক সাঁতুৰিবলৈ তেওঁক কৰিছে, সকলো মানুহ ইয়াত তদন্তৰ আওতালৈ আহিব লাগিব। কোনো এগৰাকী বাচি যাব নোৱাৰে, এইটো স্পষ্ট কথা। অসমীয়া মানুহৰ, অসমীয়া জাতীয় জীৱনৰ আৱেগ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণক লৈ কোনেও লৰা ধেমালি কৰিব নোৱাৰিব আৰু কৰিবলৈ দিয়া নহ'ব, স্পষ্ট কথা। আৰু তৃতীয় এটা গুৰুত্বপূৰ্ণ বিষয় এইটো মই উত্থাপন কৰিছোঁ, চৰকাৰকে আহ্বান জনাইছোঁ। আপোনালোকেও বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে, জুবিন গাৰ্গৰ মৃত শৰীৰটোত যেতিয়াই চাইছে যে নীলা, উঠ নীলা, তেওঁৰ ভৰিৰ আঙুলি, বুঢ়া আঙুলি পিটিকি দিওঁতে নীলা হোৱা বা বিভিন্ন ভৰিৰ তলুৱা পিটিকি দিওঁতে নীলা ৰং এটা দেখা পাইছে। আমি সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যে আপোনালোকে এতিয়া চিতাভস্ম সংগ্ৰহ কৰিছে, তাত নিশ্চিতভাৱে তেওঁৰ হাড়, অস্থি পাব। দুই এটুকুৰা অস্থি যাতে সংগ্ৰহ কৰি ৰাখে আৰু ফৰেনচিক লেবৰেটৰীলৈ যাতে পঠায়। সাধাৰণতে নীলা যেতিয়া হয় তেতিয়া তাত কোনোবাই পয়জন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে, মানে বিষ পান কৰা, পৰিকল্পিতভাৱে বিষ দিয়া শৰীৰ নীলা হয়। সাধাৰণতে এনেকৈ নীলা হোৱা শৰীৰ লিড, LEAD, লিড বুলি যিটো কয়, সেই লিড নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ উপস্থিতিৰ কথা গম পোৱা যায়। সেইকাৰণে মই এইটো বস্তু ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে, সংগ্ৰহ কৰিব লাগে হাড় কেইটুকুৰামান, আৰু স্পেক্ট্ৰস্কপি যদি কৰে ধৰা পৰিব। কাৰণ কোনটো পৰ্যায়ৰ লিডৰ, কোনটো পৰ্যায়ৰ ৰেডিয়েশ্যনৰ গোটেই কথাটো হাড়ত যেতিয়া স্পেক্ট্ৰস্কপি কৰিব এই কথাটো ধৰা পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মোতকৈ বেছি জানিব যিসকল বিশেষজ্ঞ আছে, কিন্তু মই ভাবোঁ, কাৰণ আপোনালোকে জানে যে 1821 চনত যেতিয়া নেপোলিয়ান ঢুকাইছিলে, নেপোলিয়ানৰ চুলিৰ নমুনা সংগ্ৰহ কৰি ৰখা হৈছিলে। সন্দেহ কৰা হৈছিলে যে নেপোলিয়ানক হত্যা কৰিছে পৰিকল্পিতভাৱে, আৰু পিছত আৰ্ছেনিক তেওঁৰ চুলিত উপস্থিতিৰ প্ৰমাণ পাইছে। গতিকে মই মুখ্যমন্ত্ৰীক বিষয়টো যিহেতু অভিযোগ আহিছে, আপোনালোকে যিহেতু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় পোষ্টমৰ্টেম কৰিলে, চুলিৰ নমুনা সংগ্ৰহ কৰিছে নাই এই কথাও মই খবৰ ল'ব খুজিছোঁ, জনাব লাগে ৰাইজক, অসমৰ ৰাইজক জনাব লাগে যে চুলিৰ নমুনা ৰাখিছে নাই। কাৰণ অপৰাধ অনুসন্ধান শাখা বা বিভাগে যেতিয়া এনেকুৱা ধৰণৰ মানে হত্যা কৰা বা এটা অকাল মৃত্যুৰ কথা যেতিয়াই আহে, এইবোৰ মেজাৰ্ছ ল'ব লাগে। আমি অসমৰ ৰাইজে জানিব খুজিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ চুলিৰ নমুনা সংগ্ৰহ কৰা হৈছে নাই। অস্থি এতিয়াও আছে, অস্থি পঠাব পাৰিব, আৰু প্ৰয়োজনীয় কিছুমান নমুনা ল'ব লাগে। এইবোৰ লৈছে নাই, কাৰণ এবছৰ, দুবছৰ নহয়, 5 বছৰ, 7 বছৰ বা 3 বছৰৰ কথা পিছত এইবোৰ কথা ধৰা পৰে, যেন নেপোলিয়ানৰ কথাটো ধৰা পৰিছিলে। গতিকে এইখিনি মোৰ মনলৈ অহা কথা, যদিও অতি আৱেগিক দিন, কিন্তু তথাপিও এই যিটো ঘটনা ঘটিছে, এই যিটো মানে গোটেই অসমৰ সমগ্ৰ জনগণক শোকস্তব্ধ, বাকৰুদ্ধ কৰি দিয়া যিটো আমাৰ মহানায়কৰ মহাপ্ৰয়াণৰ যিটো সংবাদ বা যিটো বিষয়, এই বিষয়টোক আগন্তুক দিনসমূহত অসমৰ ৰাইজে, জনগণে ন্যায় পাবই লাগিব। আমি অসমৰ ৰাইজে ন্যায় বিচাৰিছে। জুবিন গাৰ্গ নামৰ যিটো সত্তাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। মৃত্যু জিনাৰ গান গাই জুবিন দা অপৰাজেয়, অমৰত্ব প্ৰাপ্তি হৈছে। মৃত্যু জিনিছে অপৰাজেয় এই মৃত্যু, আৰু তেওঁ অমৰত্ব প্ৰাপ্তি হৈছে। গতিকে আমি
ন্যায় পাবই লাগিব অসমৰ ৰাইজে জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে ন্যায় পাব লাগিব আৰু এটা বিষয় আমি দেখিছোঁ এই বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় কাৰণে সিদ্ধাৰ্থ শৰ্মা কোন হয় সিদ্ধাৰ্থ শৰ্মা যাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোৱাইছে তেওঁক কোনে জুবিন দাক লগাই দিছিলে তেওঁক লগাই দিছে এই টাৰ্চেন মিত্তল নামৰ যিটো সাংস্কৃতিক দালাল আছে এইটোৱে যি টাৰ্চেন মিত্তলে অত দিনে জুবিন দাক বিভিন্ন ধৰণৰ কথা বতৰাবোৰত বিৰাট সাংঘাতিক মানে শোষণ কৰিলে আপুনি চাব এইটো মই দেখুৱাইছোঁ ইয়াত আজি যদি চাই যিমানবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে চবতে তাৰমানে কপিৰাইট এতিয়া যিবোৰ কপিৰাইট বা তেওঁলোকৰ বিজনেছ পাৰ্টনাৰশ্বিপ আছে ইয়াতে এইটো চাব ইয়াতে পাৰ্টনাৰ বুলি লিখা আছে টাৰ্চেন মিত্তল যিমান গানৰ যিমান মানে স্পটিফাই কওক জিঅ' হেৰি কওক চবতে যিমান প্লেটফৰ্ম আছে ইউটিউব চবতে এওঁৰ আৰু ডেজিগনেটেড বুলি জুবিনদাৰ নাম আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম আছে এই তিনিজন মানুহৰ কপিৰাইট কিমান কি ডিল হৈছে কিমান মানে পাৰ্চেণ্টেজ ৱাইজ তেওঁলোকক মানে হেৰি কৰি দিছে তেওঁলোকক পাৰ্টনাৰশ্বিপ দিছে পাৰ্টনাৰশ্বিপ ডিল হৈছে এইবোৰ চাব লাগিব কিন্তু আমাৰ স্পষ্ট কথা মহানায়কৰ মহাপ্ৰয়াণৰ পিছত এইসকল দালাল টাৰ্চেন মিত্তল সিদ্ধাৰ্থ শৰ্মা এইসকলে আকৌ পিছত ন্যায়িক মজিয়ালে নিয়ে কামটো ওলমাই দিব পাৰে হেং কৰিব পাৰে গতিকে অসমৰ ৰাইজৰ ওচৰত সেইসকল জবাবদিহি হ'ব লাগিব আৰু কোনো কাৰণতে অসমৰ জনগণে বিচৰা নাই যে এনেকুৱা সাংস্কৃতিক দালাল কিছুমানে এই জুবিন গাৰ্গ নামৰ সত্তাটোক ব্যৱহাৰ কৰি যি দালালি কৰিলে যি অপৰাধ কৰিছে জাতীয় অপৰাধ কৰিছে সেইসকলকো তদন্তৰ আওতালৈ আনিব লাগে অকল সিদ্ধাৰ্থ শৰ্মাতে সীমাবদ্ধ ৰাখিলে নহ'ব মুখ্যমন্ত্ৰীক ক'ব খোজোঁ এই টাৰ্চেন মিত্তলক অসমৰ মুকলি আকাশত কোনে দপদপাই ঘূৰি ফুৰিবলৈ দিছে তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াক আজি নি এই অৱস্থা কৰিলে তেওঁলোকৰ পৰিচন্নতাতে আৰু এইবোৰ দেখা পাব এই কপিৰাইট বিভিন্ন কথা বতৰা টাৰ্চেন মিত্তল সিদ্ধাৰ্থ শৰ্মা এইবোৰ বনিয়াই আহি আমাৰ জাতীয় স্বাভিমান আৰু জাতীয় সত্তাটোক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজলৈ ঠেলি দিলে গতিকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ মই দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান যে আপুনি দেখিছে যে অসমত কি চলিছে অসমত জুবিন গাৰ্গৰ মহাপ্ৰয়াণত কেনেকৈ লক্ষ লক্ষ কোটি কোটি জনতা আহি এই যাত্ৰাত চামিল হৈছে তাৰপিছত সেই কথা উপলব্ধি কৰাৰ পাছত আপুনি আপোনাৰ দায়িত্ব যিটো আছে সেই দায়িত্ব পালন কৰক বিশেষত ইয়াৰ লগত জড়িত অপৰাধী ইয়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে সেইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক CBIৰ তদন্তৰ বিষয়টো উদ্যোগ লওক উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ কথাটো গুৰুত্ব সহকাৰে লওক আৰু অসমৰ জনগণৰ এই আৱেগক প্ৰকৃত মূল্যায়ন কৰক আৰু ন্যায় দিয়ক যিসকলৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে যিসকলৰ বিৰুদ্ধে গোচৰ আছে যিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে গোচৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে পঞ্জীয়নভুক্ত হৈছে আৰু যিসকল ব্যক্তিৰ নাম আহিছে তেওঁলোকে কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ইয়াৰ কাৰণ সেইসকল ব্যক্তিৰ মুখ্যমন্ত্ৰীৰ লগত থকা ঘনিষ্ঠতা নেকি নিকট নেকি তেওঁলোক পাকঘৰৰ মানুহ নেকি এইবোৰ কথা তেওঁলোকৰ যিসকল তেওঁলোকৰ পৰিয়ালৰ মানুহ অতি গুৰুত্বপূৰ্ণ অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোনোবা আগৰ DGP তেওঁলোকো ভাল ভাল অফিচিয়েল দায়িত্বত আছে বিভিন্ন ধৰণে সম্পৰ্কিত এইবোৰ কথা আপোনালোকে জানে মই আজি নাম ক'ব খোজা নাই কাৰণ গোটেই বিষয়টো ৰাইজক ন্যায় দিয়াৰ দায়িত্ব চৰকাৰৰ এতিয়া শ্যামকানু মহন্ত বুলি কোৱা যিগৰাকী মানুহ তেওঁ ছিংগাপুৰত আছে ছিংগাপুৰত তেওঁক কিয় বন্দী কৰি ৰখা হোৱা নাই তেওঁ তাত কিয় বা তেওঁক আনিবলৈ কিয় ব্যৱস্থা কৰা হোৱা নাই তেওঁ পলাতক নেকি যদি পলাতক তেতিয়াহ'লে পলাতক বুলি ঘোষণা কৰিব লাগে গোচৰ ৰুজু কৰিছে আজিলৈকে নটিচ দিলেনে ঘৰত তেওঁলোক নাই শ্যামকানু মহন্ত নাই আৰু কোনোবা নাই সিদ্ধাৰ্থ শৰ্মা নাই তেওঁলোকৰ ঘৰত নটিচ হৈছে নেকি য'ত থাকে ঘৰত পৰিয়ালক নটিচ দিছে নেকি আজি অসমৰ মুকলি আকাশত যিসকলে আছে তেওঁলোকেতো সংবাদ মাধ্যমৰ আগত সদায় কথা কৈয়ে আছে যোৱা 2-3 দিন ধৰি আপোনালোকে প্ৰচাৰ কৰি আছে তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই তাৰমানে এইটো অহৈটো কি প্ৰীতিটো কিয় মানে মই বুজি পোৱা নাই মানে কি কথা আচলতে ইয়াৰ ৰহস্য কি তাৰমানে কিয় তেওঁলোকক মানে আৰে আমি ৰাইজে মই যোৱাকালিলৈকে একো কথা কোৱা নাই এইটো কাৰণে কাৰণ আমি আৱেগিক হৈ আছোঁ অন্ত্যেষ্টিক্ৰিয়া আজিও হৈ আছোঁ অন্ত্যেষ্টিক্ৰিয়া যোৱাকালি হৈ যোৱাৰ পাছতহে মই আপোনালোকৰ আগত প্ৰথম কৈছোঁ এইকেইটা দিন মই নিজকে সংযম কৰি ৰাখিছোঁ এই বিষয়বোৰ অনা নাই কিন্তু মোৰ প্ৰতি মুহূৰ্তত প্ৰতি নিয়ত মোক সেই কথাকেইটাই খুন্দিয়াই আছে খুন্দা মাৰি আছে মানে মোৰ মনত সেই প্ৰশ্নকেইটা বাৰে বাৰে আহিছে কিয় চাৰিওফালে
পিটপিটাই ফুৰিছে গোটেই মুকলি আকাশৰ তলত চাৰিওফালে সংবাদ মেল দিব পাৰে সাংবাদিকসকলক সম্বোধন কৰিব পাৰে নিজৰ চাফাই গাব পাৰে তেওঁলোকতো অভিযুক্ত তেওঁলোকক কিয় মানে জাতীয় সম্পদ এটা শেষ হৈ গ'ল মহাপ্ৰয়াণ ঘটিলে আৰু আমি আমাৰ চৰকাৰ আৰু আমি সকলো আমি মৌন হৈ আছোঁ আমি নিৰুদ্দেশ হৈ আছোঁ যেন তেওঁলোকক পলাবলৈ আমি সুবিধা দিছোঁ যেন দেৰি হোৱাৰ লগে লগে তেওঁলোকক সাক্ষ্য লুকুৱাবলৈ বা তেওঁলোকক এভিডেন্স নাইকিয়া কৰিবলৈ তেওঁলোকক কথা কোৱাৰ মানে যাতে তেওঁলোকে সুযোগ পায় তেওঁলোকে মানে নিজে প্লেন কৰিব পাৰে বা তেওঁলোকৰ ন্যায়াধীশৰ লগত কথা পাতি মানে অধিবক্তাৰ লগত কথা পাতি তেওঁলোকৰ হিচাপত গোটেই কথাটো ফ্ৰেম কৰিব পাৰে তাৰ কাৰণে আমি সুযোগ দিছোঁ নেকি এইটো প্ৰশ্ন মোৰ সেইটোতো আৰু সৰু কথা ঠিকাদাৰবোৰকো পইচা নিদিয়াকৈ বন্ধ কৰি ৰাখে এইবোৰ পইচা অতদিনে তেওঁলোকে দালালি কৰি আমাৰ পইচা শ কোটি টকা নি আছে আৰু আমি অতদিনে একো কৰা নাছিলোঁ ৰাইজৰ বহু দিনৰ পৰাই অভিযোগ আছিলে এইসকল ব্যক্তিৰ বিৰুদ্ধে এইসকল ব্যক্তিয়ে অসমৰ আৱেগক লৈ আমাৰ জাতীয় স্বাভিমান আমাৰ লোককৃষ্টি সংস্কৃতিৰ সোণহেৰীয়া মেটমৰাল ভঁৰালটোক লৈ তেওঁলোকে বেপাৰ কৰিব আৰু আমাৰ পইচা লৈ যাব জনতাৰ টকা পইচা লৈ যাব আৰু চৰকাৰেও মৌন হৈ পইচা দি থাকিব এইটো হ'ব আজি বন্ধ কৰি বাহ লোৱাৰ কোনো যুক্তি নাই তদন্ত হ'ব লাগে আৰম্ভণিৰ পৰা কোনে ইমান টকা উলিয়াই দিলে এতিয়া নহয় 2001 চনমানৰ পৰা তেওঁলোকক পইচা দি আছে এইবোৰ 14 চনৰ পৰা যিমান চনৰ 14 চনৰ পৰা হ'লেও 10 নে 11 বছৰ হৈছে এটা দশক ধেমালি কথা নেকি অকল অসম চৰকাৰৰ পইচা নহয় কালচাৰেল এফেয়াৰ্ছ মিনিষ্ট্ৰী উত্তৰ পূৰ্বাঞ্চলৰ সকলো চৰকাৰৰ পইচা নে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ তাৰপিছত সাংস্কৃতিক মন্ত্ৰণালয় ডনাৰ মন্ত্ৰণালয়ৰ চবৰ পইচা নিছে এইবোৰ শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে তেওঁক শ্যামকানু মহন্তই কেতিয়াবা আৰু এইবোৰ অভিযোগো আহিছে তেওঁ নেপকুৰ অধ্যক্ষ নে ডাইৰেক্টৰ হৈ থাকোঁতে তেওঁক ঠিকা দি দিয়া আছিলে তেওঁ কোম্পানীক 100 মেগাৱাটৰ মানে হেৰি কি কয় হাইড্ৰ পাৱাৰ প্ৰজেক্ট এইবোৰ অইল এনআৰএল ONGC IOCL চবৰে পইচা লয় গেইলৰ পইচা লয় চবৰে পইচা লয় চব ফুল শ্বেতপত্ৰ একদম ডে ওৱানৰ পৰা এইকেইটাক অকল ব্লেক লিষ্টেড কৰি দিলে আৰু নিদিওঁ বুলি নহ'ব এইবোৰ আমাৰ টকা পইচা নি এইবোৰ প্ৰগ্ৰেম পাতিলে তাৰপাছত আমাৰ সম্পদ এটা হেৰাই গ'ল কোনো ধৰণৰ ব্যৱস্থা নাই যিগৰাকী মানুহ অসুস্থ হৈ আছে যিগৰাকী মানুহক ডক্টৰে কৈছে আপুনি পানী আৰু জুইলৈ নাযাব তেওঁৰ শেহতীয়াকৈ কিছুদিনৰ আগত আমি সকলোৱে চাবলৈ গৈছিলোঁ ল'ব লগা ন্যূনতম কেয়াৰ আছে নাই তেওঁতো আমাৰ সম্পদ কিছুমানে দালালে নি মানে তেওঁক মানে হেৰি কৰিব সেইটোতো কোনো কাৰণ হ'ব নোৱাৰে প্ৰটেকশ্যন মানে নিৰাপত্তা দিয়া তেওঁক জীয়াই ৰখা সত্তাটোক ধৰি ৰখা আমাৰ জাতিটোৰ আমাৰ প্ৰতিগৰাকী মানুহৰ দায়িত্ব নহয়নে গতিকে যি ব্লেক লিষ্টেড কৰিয়ে মুখ্যমন্ত্ৰী চৰকাৰে দায়িত্ব সামৰিলে নহ'ব তদন্ত হ'ব লাগে ডে ওৱানৰ পৰা যিমান পইচা দিছিলে ক'ত পইচা দিছিলে শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে আৰু সেইবোৰৰ ফাইনেন্সিয়েল যিবোৰ এনামলি আছে এইবোৰে আমাক গোটেই আমাক মানে আমাৰ টকা পইচা আমাৰ অসমৰ মানুহৰ অসমীয়া মানুহৰ টকা পইচা নি হৰাধ কৰিব আৰু এনেকৈ আমাৰ মহানায়কগৰাকীৰ জীৱনটোক তেওঁ মানে এই অন্যায় কৰিব এইটো গ্ৰহণীয় নহয় আনএকচেপ্টেবল কোনো কাৰণতে গ্ৰহণীয় চক কি কয় মুখ্যমন্ত্ৰীয়ে নিশ্চয় জানিব কিন্তু মই ক'ব খোজোঁ যে এতিয়া আমাৰ ন্যায় প্ৰাপ্তিৰ সময় অসমৰ জনগণক ন্যায় দিব লাগে প্ৰত্যেকৰে এই আৱাজটো আছে ঐক্যবদ্ধ আৱাজ সকলোৱে এটা কথা কৈছে যে আমাৰ মহানায়কগৰাকীৰ যিটো মৃত্যু ইয়াৰ উচিত তদন্ত লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দৃষ্টান্তমূলক শাস্তি হ'ব লাগে যাতে এনেকুৱা ধৰণৰ কাম কৰিবলৈ কোনেও সাহস নকৰে ভৱিষ্যতৰ দিনসমূহত বা এই যিটো অন্যায় জাতিক কৰা যিটো অন্যায় ইয়াৰ যাতে প্ৰকৃত মানে শাস্তি শক্তিশালী শাস্তি দিব পাৰে তাৰ কাৰণে চব নিশ্চয় চব ছদিন হ'ল দিল্লীত পাইছিলে সিদ্ধাৰ্থ শৰ্মাক কিয় কৰায়ত্ব নকৰিলে আপুনিতো আইনৰ শাসনৰ কথা কৈছে আপুনি আইনক মানে দেশৰ সংবিধানক মানে আইনেতো কেতিয়াও পাৰ্মিশ্যন দিয়া নাই যে যাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে তেওঁক আপুনি লগ পোৱাৰ পিছত এৰি দিব আপুনি আইনৰ ৰক্ষক তেওঁলোকে এই সময়ত নিজৰ এভিডেন্সটো নাইকিয়া কৰিবলৈ সময় পাব তেওঁলোকে সাক্ষ্য সলনি কৰিবলৈ সময় পাব ভাবিবলৈ সময় পাব তেওঁলোকে বস্তুটো নিজৰ ধৰণে ডিজাইন কৰিবলৈ সময় পাব তেওঁলোকক অধিবক্তাই বা কোনোবা তেওঁলোকৰ বন্ধু অধিবক্তাৰ লগত কথা পাতিবলৈ সুযোগ পাব সুযোগ উলিয়াই তেওঁলোকে গোটেই বস্তুটো প্লেচ কৰিবলৈ সুযোগ পাব এই 6টা দিনত মই ভাবোঁ যে এনেকুৱা অফুৰন্ত সুযোগ দিয়া গৈছে কিয় দিয়া গৈছে এইটো দুৰ্ভাগ্যজনক আৰু ৰহস্যজনক
দাদা এটা কথা বিশেষ কৰি গুৱাহাটী মহানগৰীৰ এখন হোটেল যেতিয়া জুবিন গাৰ্গৰ এই ঘটনা হ'ল হঠাৎ তাত এখন বেনাৰ মাৰি দিয়া হ'ল যে এই হোটেলখনৰ লগত সিদ্ধাৰ্থ শৰ্মাৰ কোনো আচলতে মালিকী স্বত্ব নাই, তেওঁ তাতে এডভাৰ্টাইজ আৰু মেনেজমেণ্টৰ কাম কৰিছিল বুলি এখন হোটেলে এইকেইদিন বেনাৰ মাৰি থৈছিলে। আজি সেই হোটেলখন খুলিছে আৰু হোটেলখনৰ কথা এটাই যে তাত সিদ্ধাৰ্থ শৰ্মা যোৱা 11 মাহে জড়িত হৈ আছিল আৰু তাত জুবিন গাৰ্গক 2-3বাৰ গৈছিল। জুবিন গাৰ্গক দেখুৱাই সিদ্ধাৰ্থ শৰ্মাই কোৱেবাইতো টকা ঘটিলে এতিয়া হোটেল এই যিখন হোটেলৰ কথা আহিছে এই হোটেলৰ যিগৰাকী স্বত্বাধিকাৰী বুলি কোৱা হৈছে কোনোবা এগৰাকী কৌৰ মহিলা, গতিকে এই গোটেই সামগ্ৰিক বিষয়বস্তুতে এই তদন্তৰ আঁতৰাই নিশ্চিতভাৱে সকলো কথা তালিকা প্ৰকাশ হৈছে, ক'ত হোটেল আছে, ক'ত বটলৰ ব্যৱসায় আছে, ক'ত কিমান পইচা ইনভেষ্টমেণ্ট কৰিছে, কি কৰিছে, সকলো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগিব। মানে জুবিন গাৰ্গ নামৰ সত্তাগৰাকীক ব্যৱহাৰ কৰি কোনেও আনডিউ এডভান্টেজ বুলি যিটো কয়, তেওঁলোকে নিজে যিটো এডভান্টেজ ল'ব খোজা, তেওঁতো আমাৰ জাতীয় জীৱনৰ মহানায়ক, তেওঁক কোনোবাই ব্যৱহাৰ কৰা কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। এই ব্যৱহাৰ কৰা বুলি ৰাইজে অভিযোগ আনিছে, চব ৰাইজে কৈছে যে তেওঁক এনেকৈ কৰা হ'ল, এইবোৰ তেওঁৰ সুযোগ লৈ এইবোৰ কাম কৰিছে, কিন্তু কৰিবলৈ দিয়া নহ'ব। আৰু টাৰচেম মিত্তল বুলি কোৱা দালালটোৰ কথা কোনেও আলোচনা কৰা নাই। টাৰচেম মিত্তলে সিদ্ধাৰ্থ শৰ্মা বুলি কোৱাটোক মানে লগাই দিছে। জুবিন গাৰ্গ ডাঙৰীয়াক লগাই দিয়া মেইন কালপ্ৰিট যিটো, এইটো হৈ গ'ল টাৰচেম মিত্তল, সাংস্কৃতিক দালাল এটা। এইগৰাকীক আজিলৈকে কোনো কৰা তাকে হেৰিলৈ অনা নাই কোনেও। তদন্তলৈ আহিব লাগে, নাম আহিব লাগে আৰু শাস্তিৰ ব্যৱস্থা হ'ব লাগে। আৰু জুবিন গাৰ্গৰ সৃষ্টিত তেওঁ কপিৰাইট ল'ব নোৱাৰে নহয়, এইটো অধিকাৰ নাই। সম্পদ আমাৰ জুবিন দাই সৃষ্টি কৰা গানসমূহ আমাৰ জাতিটোৰ সম্পদ, তাত কোনোবা বনিয়াই এইটো কপিৰাইট ল'বলৈ ক'ত অধিকাৰ পালে? বন্ধ কৰিব লাগিব। আৰু এইবোৰ যদি কেনেবাকৈ ন্যায়িক হেৰিলৈ যায়, কিন্তু অসমে নিষ্ঠাৰ নিদিয়ে, কোনো ৰাইজে নিষ্ঠাৰ নিদিয়ে। অসমীয়া জনগণৰ ক্ষোভৰ যিটো স্ফুলিংগ বুজি পোৱা নাই বনিয়া গোষ্ঠীয়ে, কৈ দিব খুজিছোঁ। এইবোৰ মানে অসমৰ ৰাইজে কাকো খাতিৰ বাতি নকৰিব, কথা স্পষ্ট কথা। তাৎক্ষণিকভাৱে এইবোৰ চব ক্লেৰিফাই কৰি চব আমাৰ মহানায়কগৰাকীক এইবোৰ সকলো ন্যায় দিয়ক আৰু সকলো সুবিধা সকলো কৰি দিয়ক, এইবোৰ খেলি মেলি নকৰিব।